ডিফুত পূব কাৰ্বি আংলং জিলা বিজেপিৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনক লৈ বুদ্ধিজীৱী সন্মিলনী ডকুমেণ্টাৰী ফিল্ম প্ৰদৰ্শন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন আদৰ্শৰ ওপৰত পূব কাৰ্বি আংলং জিলা বিজেপিৰ উদ্যোগত শুকুৰবাৰে পুৱা 10 বজাৰ পৰা দিনজোৰা কাৰ্যসূচী লৈ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰধানমন্ত্ৰী সেৱা পাখৱাড়া আৰু বিকশিত ভাৰত অভিযানৰ অধীনত লাংকুং হাবে মেমৰিয়েল টাউন হলত প্ৰধানমন্ত্ৰীৰ জীৱন, বাল্যকাল আৰু দেশ সেৱাৰ ওপৰত বুদ্ধিজীৱীসকলক লৈ এক বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত হয়। তাৰ পিছত নৰেন্দ্ৰ মোদীৰ জীৱনকাল, বিকশিত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সপোনক লৈ এটি 2 ঘণ্টাজোৰা ডকুমেণ্টাৰী ফিল্ম প্ৰদৰ্শন কৰা হয়। উক্ত কাৰ্যসূচীত পূব কাৰ্বি আংলং জিলাৰ সভাপতি ৰলেন কিলিং আৰু বিজেপিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। ইয়াত লাংকুং হাবে ডিফু টাউন হলত আজি দুটা প্ৰগ্ৰাম হ'ল। এটা হৈছে আপোনাৰ নৰেন্দ্ৰ মোদীৰ জীৱনীৰ ওপৰত এটা ইণ্টেলেকচুৱেল মিট আছিলে। কাৰ্বি আংলঙৰ বিশেষকৈ ডিফু অঞ্চলৰ যিমানটো আমাৰ ইণ্টেলেকচুৱেল আছে, লিখকসকল আৰু প্ৰফেচৰ লেকচাৰাৰসকল আজি ৰাতিপুৱা ভাগত 11টা বজাৰ পৰা 2টা বজালৈকে আমাৰ এটা কাৰ্যক্ৰম হ'ল। এইটো ইণ্টেলেকচুৱেল মিট নৰেন্দ্ৰ মোদীৰ জীৱনীৰ ওপৰত আৰু তেখেতৰ এচিভমেণ্ট ওপৰত আৰু তেখেতৰ এটা সপোন আছিলে বিকশিত ভাৰত, আত্মনিৰ্ভৰ ভাৰত, বিকশিত ভাৰত এইটো বনাবলৈ কাৰণে এটা ইণ্টেলেকচুৱেল মিটটো ইয়াত ৰখা হৈছিলে। এইটো কাৰ্যক্ৰম শেষ হ'ল। তাৰপিছত শেষ হোৱাৰ লগে লগে আমি এটা ডকুমেণ্টাৰী নৰেন্দ্ৰ মোদী বাল্যকালৰ পৰা বৰ্তমানলৈকে তেখেতে এই জীৱনৰ ওপৰত কি তেখেতে অৱদান আছিলে ভাৰত দেশৰ ওপৰত। তেখেতে গুজৰাট এতিয়া প্ৰদেশ আছিলে মুখ্যমন্ত্ৰী, তাৰপিছত বৰ্তমান প্ৰধানমন্ত্ৰী হ'ব, তেখেতে যি অৱদান আছিলে সেই ভাৰত দেশৰ ওপৰত গোটেইটো আজি ইয়াত ডকুমেণ্টাৰী ফিল্মটো আজি দেখুৱাই আছে। তাৰপিছত আমি ইয়াৰ পৰা আমি কিছুমান কথাবিলাক গম পাইছোঁ। তেখেতে বাল্যকালৰ পৰা আজিলৈকে তেখেতে এই দেশ সেৱা কৰিবলৈ কাৰণে ওলাই আহিছে, ঘৰৰ পৰা ওলাই আহিছে। আজি বৰ্তমানলৈকে এতিয়া তেখেতে ভাৰত দেশ সেৱা কৰিবলৈ কাৰণে এটা ভাৰত দেশৰ এজন সন্তান হৈ পেলাই তেখেতে আজি কাম কৰি আছে বিকশিত ভাৰত কৰিবলৈ কাৰণে। তেখেতে আজি নেৰানেপেৰাকৈ লাগি আছে। সেইকাৰণে ধন্যবাদ। আৰু এই গোটেইখন ডকুমেণ্টাৰী ফিল্ম 2 ঘণ্টা, এই 2 ঘণ্টাৰ কাৰ্যক্ৰম চলি আছে এতিয়া। তাৰপিছত ৰাতিপুৱা ভাগতো আমি আজি 2টা কাৰ্যক্ৰম কৰিলোঁ। এটা কাৰ্যক্ৰম আছিলে আপোনাৰ স্বচ্ছতা। চবেই জানে আজি আমাৰ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ জন্মদিন আৰু স্বৰ্গীয় আমাৰ লাল বাহাদুৰ শাস্ত্ৰী, আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আজি জন্মদিন। সেই জন্মদিন 2জন ব্যক্তি, মহান ব্যক্তি আজি জন্মদিন আছিলে। সেই জন্মদিনৰ আজি ৰাতিপুৱা আমি স্বচ্ছতা ডিফু চহৰ গোটেইটো আমি চাফ চিকুণ কৰিলোঁ। তাৰপিছত আমি আকৌ আমাৰ কাৰ্যালয়, ভাৰতীয় জনতা পাৰ্টী কাৰ্যালয় যাই পেলাই আমি এটা কাৰ্যক্ৰম কৰোঁ। এই 2জন ব্যক্তিৰ ওপৰত জীৱনীৰ ওপৰত আমাৰ বক্তা, 2জন বক্তা ঠিক কৰিছোঁ। এজন হৈছে আমাৰ সাংসদ অমৰ সিং টিছু, ডিফু সাংসদ আমাৰ অমৰ সিং টিছু, তেখেত নিজে আছে। তাৰপিছত আমাৰ জেনেৰেল ছেক্ৰেটাৰী জিলা আমাৰ সাধাৰণ সম্পাদক চাৰ সিং ফাংচো, তেখেতসকলে আজি এই গোটেই 2জনৰ মহান ব্যক্তিৰ ওপৰত তেখেতৰ বক্তা ৰাখিছে। তো 2টা কাৰ্যক্ৰম ভাল হৈছে। আমি ৰাতিপুৱা ভাগতো আকৌ দিনৰ ভাগতো আমি ইয়াতো 2টা কাৰ্যক্ৰম আছিলে। তাৰপিছত মাজতো আকৌ আমাৰ আজি পেইণ্টিং কম্পিটিশ্যন আছে। আত্মনিৰ্ভৰ ভাৰত, বিকশিত ভাৰতৰ ওপৰত আজি লাংকুং হাবে স্পৰ্টছ কমপ্লেক্সতে, মাল্টি ইউটিলিটি স্পৰ্টছ কমপ্লেক্সত তাতে আমাৰ এটা পেইণ্টিং কম্পিটিশ্যন হৈছিলে। তাতে ছাত্ৰ ছাত্ৰীবিলাকে 50জনকৈ অধিক তাতো আগভাগ লোৱা হৈছিলে। সেই ছাত্ৰ ছাত্ৰীবিলাকে আত্মনিৰ্ভৰ ওপৰত আৰু বিকশিত ভাৰতৰ ওপৰত তাত এটা আৰ্ট কম্পিটিশ্যন হৈছে। ধন্যবাদ থাকিল।